চাওক চাওক কেনেকুৱা আক্ৰমণ কৰিছে। এই চাওক পুলিচে বকৰিবাৰী আৰক্ষী থানায় এনেকুৱা গুলি চাৰ্জ কৰিছে। এনেকুৱা চাওক গুলি চালা বুলি আমি দৌৰি আহিলো, এনেকুৱা গুলি আক্ৰমণ কৰিছে। আজি পুলিচে এনেকুৱা ফায়াৰিং কৰি আৰম্ভ কৰিছে। আজি চাওক আমি দৌৰি আছো, এনেকুৱা ফায়াৰিং কৰি আছে পুলিচে। এইখন অসম পুলিচৰ এনেকুৱা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো। এনেকুৱা চাওক আপোনালোকে কেনেকুৱা কি কৰিছে। চাওক অসম পুলিচ তীব্ৰ ভাষাৰে গৰিহণা দিছো। এইখন অসমৰ পুলিচ এইখনে চাওক আপোনালোকে মানুহক কেনেকুৱা গুলিয়াই আক্ৰমণ কৰি আছে। চাওক কেনেকুৱা ফায়াৰিং বন্ধ কৰি আছে, মানুহক মাৰি আছে। ন্যায় নাই, আমাৰ অসম পুলিচ তীব্ৰ ভাষাৰে গৰিহণা দিছো। এইখন অসম পুলিচে এনেকুৱা কাম নহয়। অসম পুলিচে এনেকুৱা গুলি বৰ্ষণ কৰি ৰাইজৰ ওপৰত আক্ৰমণ কৰিছে। যি দুষ্কৃতিক অপৰাধী এৰেষ্ট নকৰাকৈ তাক প্ৰটেকশ্যন দিয়া হয়, এইখন পুলিচক আমি কেনেকৈ নিৰাপত্তা পাম। সকলোৱে ৰাইজ আপোনালোকে জানে, আমাৰ আজি অসমত কৈছিলো যে ইলেকশ্যনৰ পিছত আমাৰ ধুবুৰীত বহুত এটা ক্ষতি হ'ব, ইছলামৰ কাৰণে বহুত এটা অন্যায়ৰ এটা ৰাস্তা আহিব, মানুহৰ বহুত এটা অসুবিধা হ'ব। তাৰ পূৰ্ব ইতিমধ্যে দেখা পোৱা গ'ল যে ইতিমধ্যে তেওঁলোকে এনেকুৱা আৰম্ভ কৰিছে, এনেকুৱা গুলাই আৰম্ভ কৰিছে। গতিকে এনেকুৱা পুলিচত মানুহক মাৰিলে, বহুত মানুহৰ পংগু হ'ল। এতিয়া বহুতে মানে গুলি খালে, আমি বহুত চেফটি হৈ আমি আছিলোঁ। মোৰ জীৱনটো কোনোমতে আমি প্ৰাণটো ৰক্ষা কৰিলোঁ। মোৰ অলপ কাৰণে খালি গুলিটো ফায়াৰিংটো মোৰ কাৰণে লগা নাই। গতিকে মই থানাৰ ভিতৰত মোক ব্লক কৰিছিলে। মোক পিছত BDB আছিল আৰু কোনোবা চাৰ্কেল অফিচাৰ আছিল, সিহঁতে মোক ওলাই দিছে। সেইকাৰণে মই ওলাই আহিলোঁ। যদিও অহাৰ লগে লগে গুলি বৰ্ষণ আৰম্ভ কৰিছে আৰু ৰাইজে এনেকুৱা শিলগুটি আৰম্ভ কৰিছে। গতিকে এইটো কাৰণে যি ঘটনা হৈছে আজি বকৰিবাৰী, ঘটনা এটাই যে আমাৰ যে আল্লাহ ভগৱান এটাই হয়, হিন্দু মুছলমান আমি সকলোৱে সেয়াই কৈছিলে। মুছলমানক পিচকৈ কাটিব, আল্লাহৰ ওলৰ কটা কাটিব, তেনেকুৱা ধৰণৰ মন্তব্য দিছে আৰু তাক আজি প্ৰডাকশ্যন দিয়া হৈছে অসম আৰক্ষীয়ে। এইখনে হিন্দুসকলে এইটো মানে কৰি আছে। আজি আমাক ইছলামক এনেকুৱা টাৰ্গেট কৰিছে, য'ত পাব ততে মাৰি আছে আৰু তেনেকুৱা গুলি বৰ্ষণ আৰম্ভ কৰিছে ইতিমধ্যে। গতিকে এই ভাষাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি এজন কেণ্ডিডেট হৈ আমি যদি ৰাইজৰ ওচৰত যাব নোৱাৰোঁ, এনেকুৱা যদি আমি নিৰাপত্তাৰ কাষত যদি আমি থিয় হ'ব নোৱাৰোঁ, তেনেহ'লে আমি কেনেকৈ চলিম। গতিকে এই কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱাটো কাৰ্য কেতিয়াও হ'ব নোৱাৰে। গতিকে তেনেকুৱা গুলি বৰ্ষণ আপোনালোকে নিশ্চয় দেখা পালে। গতিকে এইকাৰণে আমি হৈছে বহুত এটা আন্দোলন হৈছে, এনেকুৱা ৰোড অৱৰোধ চলি আছে। এনেকুৱা ৰোড অৱৰোধ প্ৰতিবাদ কৰিছিলে যে আল্লাহক ওলৰ কটা ইছলামৰ নামত বহুত বেয়া মন্তব্য দিছিলে, তাৰ কাৰণে আন্দোলন কৰা হৈছে। এৰেষ্ট নকৰি তাক প্ৰটেকশ্যন দিছিল। তাৰ পিছতে আমি সমগ্ৰ ৰাইজে আন্দোলন কৰি বকৰিবাৰী থানা আৰক্ষী ঘেৰাও কৰিছিলে। ঘেৰাও কৰাৰ পিছতে আকৌ আৰক্ষী পুলিচে তেওঁলোকে লাঠি চাৰ্জ কৰিছে। গতিকে লাঠি চাৰ্জ কৰাৰ পিছত আকৌ তেওঁলোকে ৰাইজে আকৌ মানে শিলগুটি দুলিয়াই আৰম্ভ কৰিলে। যেতিয়া শিলগুটি আৰম্ভ কৰিলে তেতিয়া আকৌ ফায়াৰিং কৰা আৰম্ভ কৰি দিলে। গতিকে এইখন পুলিচত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইখন ৰাজ নচলে। আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ যে এনেকুৱা পুলিচক ৰাজনীতি নিদিব। গতিকে আপোনালোকে এনেকুৱা কাৰ্যকলাপ বন্ধ কৰক। জনে অপৰাধী, গতিকে অপৰাধীৰ কোনো ধৰ্ম নাই। গতিকে এইটো অপৰাধীক বন্ধ কৰিব লাগে, সেইটো আমি কৈছোঁ। আৰু অপৰাধীক সোনকালে এৰেষ্ট কৰিব লাগে। নকৰাকৈ আজি আমাৰ ৰাইজৰ ওপৰত এনেকুৱা যদি গুলি বৰ্ষণ আৰম্ভ কৰে, তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম, এই কথাটো আমি কৈছোঁ। গতিকে আপোনালোকে এইটোৰ বিচাৰ আপোনালোকে কৰিব। তাৰ কাৰণে আমি সকলোৱে কৈছোঁ, যদি আমাৰ মুছলমানসকলে ৰাইজ হাত গদি বহি থাকে, তেনেহ'লে এটা আজি গুলি চালে এনেকৈ পংগু হৈ থাকিব লাগিব। যদি আপোনালোকে